হেল্ল' কৃষক বন্ধু, কি খবৰ? সকলোৰে হয়তো ভালেই আছে। মোৰ চেনেললৈ অহা প্ৰত্যেকজন নতুন নতুন ছাবস্ক্ৰাইবাৰক অন্তৰেৰে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম গাহৰি দানা। যদি আপোনালোকে লোকেল ফিড বা লোকেল গাহৰি দানা ব্যৱহাৰ কৰে তেনেহ'লে আজি ভিডিঅ'টো আপোনালোকৰ বাবে খুব এটা সুন্দৰ ভিডিঅ' হ'বলৈ গৈ আছে। ইয়াত আপোনালোকে দেখিছে মই কচু দিছোঁ, বিলাহী দিছোঁ, কণ বিলাহী। মোৰ যি দুই এডৰা খেতি বাতি কৰোঁ সেই খেতি বাতিৰ পৰা যিখিনি পেলা পাচলি শাক পাচলি ৰৈ যায় সেই শাক পাচলিবোৰ মই এনেদৰে দানা হিচাপে ব্যৱহাৰ কৰোঁ। এয়া কণ বিলাহী, কচু, বেঙেনা ইত্যাদি বিভিন্ন ধৰণৰ দিছোঁ। ধুনীয়াকৈ এনেদৰে আপোনালোকে হেৰি কৰিব। তাৰপিছত মই ওপৰতে এয়া তুঁহগুৰি ছটিয়াই দিছোঁ। মানে কি ধৰি লওক আপোনাৰ বস্তুটো অলপমান সিজাৰ পিছত যেতিয়া তুঁহখিনি ওপৰত দি দিয়ে বস্তুটো তেতিয়া গাপ লাগি মানে ভালদৰে সিজে। তো আপোনালোকে এনেদৰে কৰিব পাৰে। তো খুব এটা ভাল হেৰি হয় আৰু আপোনাৰ গাহৰিৰ গ্ৰ'থটো ধুনীয়া আহে। মই নিজেও ব্যৱহাৰ কৰিছোঁ বোলো, সেইবাবে আপোনালোককো এবাৰ দেখুৱাই দিওঁ। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব।